দিন দেখিবলৈ পাম বুলি ভবা নাছিলোঁ। এইখন চৰকাৰৰ দিনত মহিলা শিক্ষয়িত্ৰীসকলক চুচৰাই বাছত লৈ অহা হৈছিল। গণতান্ত্ৰিকভাৱে শিক্ষকসকলে প্ৰতিবাদ কৰা, নিজৰ ন্যায্য প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰাৰ অধিকাৰ কোনো হেৰুৱাই পেলাইছে। পুলিচগিৰি চলিছে, পুলিচে অত্যাচাৰ চলিছে, পুলিচৰ অত্যাচাৰত মানুহে এতিয়া ত্ৰাহি দেখিবলগীয়া হৈছে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপোনালোকে শিক্ষকসকলক মহিলা সবলীকৰণৰ কথা কয়, বেটি বচাও বেটি পঢ়াৰ কথা কয়, কিন্তু আজি মহিলাসকলে কান্দি আমাক তেওঁলোকৰ মনৰ দুখৰ কথা ক'বলগীয়া হৈছে। ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। অসমখনত যে এনেকুৱা দিন আমি দেখিবলৈ পাম এইটো আশা কৰা নাছিলোঁ। ডাবল ইঞ্জিন চৰকাৰে সকলোকে ভয় আৰু ভীতিগ্ৰস্ত কৰি মানুহৰ মাজত যি অত্যাচাৰ চলাব বিচাৰিছে, পুলিচগিৰি চলাব বিচাৰিছে, ই অত্যন্ত দুখ লগা কথা। গতিকে মুখ্যমন্ত্ৰীক কৈছোঁ, হাল এৰি শিয়াল খেদাৰ পৰিৱৰ্তে নিজৰ ৰাজনৈতিক দায়িত্ব গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।